লোড এটা 24,550 নিফটি কল সাইডত এক লটত মই এণ্ট্ৰি কৰিছোঁ। বৰ্তমান কষ্টকত চলি আছে। চৌবিছ হাজাৰ 560 নিফটিৰ কাৰণে এটা ভাল ৰেজিষ্টেঞ্চ হয়। মোৰ ভিউটো আজি নিফটিত বুলিছ হয় যেতিয়ালৈকে 24,550টো ব্ৰেক নকৰে। চাওঁ কি হয়। 15 পইণ্টৰ মই এছ-এল ৰাখিছোঁ। 140ত মই এণ্ট্ৰি কৰিছোঁ আৰু মই এছ-এল ৰাখিছোঁ মই 126 আৰু মোৰ টাৰ্গেট আছে 180। এতিয়া প্ৰফিট দেখাই আছে। এক লটত এণ্ট্ৰি কৰিছোঁ, প্ৰফিটো কম, কিন্তু মই ট্ৰাই কৰিছোঁ। এই সপ্তাহটো মই কাম অকণ নিজৰ মোৰ চাইক'লজিৰ ওপৰত, সেইটো কাৰণে কোৱান্টিটি বেছি ইউজ কৰা নাই। চাওঁ মই আচলতে ষ্টক শ্বেয়াৰ মাৰ্কেটখন মেইন বস্তুটো হৈছে চাইক'লজি। সকলো বস্তু চাইক'লজিৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া চাওঁ মোক আজি কি দিয়ে, টাৰ্গেট দিয়ে নে মোৰ ষ্টক লছ হিট কৰে। লেটছ সি। নিফটিটো ৰেডি আছে ওপৰত যাবলৈ, কিন্তু যদি আমি চাওঁ বেংক নিফটি চাৰ্টখন, এতিয়া বেংক নিফটি দেখিছোঁ, বেংক নিফটি ফুল বিয়াৰিছ। যদি বেংক নিফটিয়ে অকণমান নিফটিক ছাপোৰ্ট কৰে তেতিয়া নিফটিটোৱে এইটো মোৰটো টাৰ্গেট ইজিলি দি দিব। যদি ছাপোৰ্ট নাথাকে চান্স আছে মই এছ-এল যোৱাৰ, কিন্তু আমি এক্সিট নামাৰোঁ যেতিয়ালৈকে আমাৰ এছ-এল নাই বা টাৰ্গেট হিট নহয়। চাওঁ কি হয়। মোৰ ভাল কেণ্ডেল দিয়া নাই দিয়ে। এছ-এল প্ৰায় হিট কৰিব হৈ আছে। চ' এছ-এল হিট হ'ল দাদা চবত একো নাই। 15 পইণ্টৰ এছ-এল মোৰ হিট হৈছে। কাৰণটো হ'লে বেংক নিফটি কোনো হেৰি নাই। বেংক নিফটি মানে বেংক নিফটিয়ে নিফটিত কোনো একো ছাপোৰ্ট দিয়া নাই। চ' কিমান পইণ্ট গৈছে মোৰ 366 লছ হৈছে। অ'কে, চাম কি হয় আৰু।